নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি বিধৱা পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। মহিলাসকলৰ বাবে এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাৰ পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকা প্ৰদান। অসম চৰকাৰে ইতিমধ্যে চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাসকলক পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। আগন্তুক সময়ত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা কেইখনমান ঘোষণালৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অহাবাৰ চৰকাৰ হ'লে মহিলাসকলক 25,000 টকা দিয়া হ'ব। নতুনকৈ আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব। বৰপেটাত নতুনকৈ 10,000 অৰুণোদয় দিয়া হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী আকৌ যদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ আহে, তেন্তে মহিলাসকলক 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। 2 নম্বৰত কৈছে 15 লাখ মহিলাসকলক আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এছএইচজি গোটৰ মহিলাসকলে আকৌ দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। তাৰপিছত 3 নম্বৰত কৈছে বৰপেটাত নতুনকৈ 10,000 মানুহক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিলৈ। ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিস্তাৰে আপোনালোকক পঢ়ি বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে, এককালীন আৰ্থিক সাহায্য প্ৰদান। 18 বছৰ ঊৰ্ধ্বৰ বিধৱা মহিলাসকলক মাহিলী পেঞ্চন প্ৰদান। বৰ্তমানলৈ 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্ত। মাহিলী পেঞ্চনৰ উপৰি 18 পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাক এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। তাৰপিছত কৈছে এককালীন সাহায্যৰ অধীনত প্ৰায় 12,000 মহিলা লাভান্বিত। ইতিমধ্যে এইখন আঁচনিৰ জৰিয়তে 12,000 মহিলা লাভান্বিত হৈছে। 12,000 মহিলাক 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। লগতে যিসকল বিধৱা মহিলাই এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই, সেইসকল বিধৱা মহিলা বিচাৰিলে নতুনকৈ কৰিব পাৰিব আবেদন। নতুনকৈ আবেদনৰ ক্ষেত্ৰত ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে, 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই নতুনকৈ আবেদন কৰিব পাৰিব। তাৰপিছত কোৱাইছে, স্থানীয় গাঁও পঞ্চায়ত উন্নয়ন খণ্ড বা চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে নিজৰ গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ড লগতে চহৰ অঞ্চলত বসবাস কৰা সকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি ইমানেই। ধন্যবাদ।